নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে এটা চৰকাৰী PMAY ঘৰ পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এই ফৰ্মটো ফিল আপ কৰিব লাগিব। অন্যথা 2024 এই যিটো সাৰ্ভে ফৰ্ম হয় সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। এই ফৰ্মটো আপোনালোকৰ গাঁৱত হয়তো জীৱিকা সখী যিবিলাক মহিলা আছে গোটৰ মহিলা সিহঁতে আপোনালোকক বিলাই আছে আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি নিদিলে কিন্তু আপোনালোকে ঘৰৰ কাৰণে আবেদন কৰিব নাপায় বা আপোনালোকে ঘৰটো নাপায়। তো অনলাইনৰ প্ৰচেছটো 3 এপ্ৰিলৰ পৰা ওপেন হৈ যাব অসমত। তো যেতিয়া ওপেন হয় আপোনালোকক মই দেখুৱাই দিম আপোনালোকে নিজে কেনেকৈ ইয়াৰ বাবে আবেদন কৰিব পাৰিব বা আপোনালোকে অনলাইন প্ৰচেছত কি কি কৰিব লাগিব সবিশেষ আপোনালোকক দেখুৱাম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, কাৰণ এই চেনেলতে সেই ভিডিঅ'সমূহ লৈ আনিম যাৰ দ্বাৰা আপোনালোকে ঘৰটো পাব পাৰে। তো এতিয়া কওঁ যে এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। তো আপোনালোকে ফৰ্মখন চাব পাৰিছে, আপোনালোকৰ নিশ্চয় এনেকুৱা ফৰ্ম এখন দিছে, কনচেণ্ট ফৰ্ম ফৰ অন্বেষা 2024। তো অন্বেষাৰ বাবে সন্মতি প্ৰপত্ৰ। তো এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব তাকে আপোনালোকক দেখুৱাম। তো প্ৰথমতে কি কৰিব, এই বক্স যিটো দেখা পাইছে মই যিটো মাৰ্ক কৰি দিছোঁ ইয়াত আপোনালোকে কি কৰিব, পৰিয়ালৰ মুৰব্বীৰ নামটো ইয়াত লিখি দিব। আপোনাৰ ঘৰৰ যোনজন পৰিয়ালৰ হেড হয় তেখেতৰ নামটো ইয়াত দি দিব। তাৰ পিছত আপুনি কি কৰিব, ইয়াত এটা অপশ্যন দেখা পাইছে মটৰাইজড 3-4 হুইলাৰ। তো ইয়াত আপোনালোকে চাব পাৰে য়েছ অৰ নো আছে, দুটা অপশ্যন আছে। আপোনালোকে দেখা পাইছে যে ইয়াত দুটা অপশ্যন আছে। তো এই দুটা অপশ্যনত আপোনালোকে কোনটোত ক্লিক কৰিব বা কোনটো আপোনালোকে চিলেক্ট কৰিব মই কৈ আছোঁ। যদি আপোনালোকৰ ঘৰত 3-চকীয়া বা 4-চকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনালোকে য়েছত টিক কৰি দিব আৰু যদি নাই তেনে ক্ষেত্ৰত নোট টিক কৰি দিব। যদি আছে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে চৰকাৰী ঘৰটো নাপাবও পাৰে, সেয়েহে যদি আপোনালোকৰ নাই তেনে ক্ষেত্ৰত আপোনালোকে নোট টিক কৰি দিব। তাৰপিছত ইয়াত বয়সটো আপুনি দি দিব, ইয়াত শ্বেড কৰি দিছোঁ, ইয়াত আপোনাৰ বয়সটো লিখি দিব, আপোনাৰ যিমান বয়স হয় সেইটো আপোনালোকে লিখি দিব। তাৰপিছত ইয়াত আহিছে মেকানাইজ 3-4 হুইলাৰ এগ্ৰিকালচাৰ ইকুইপমেণ্ট। তো যদি আপোনালোকৰ ঘৰত 3-চকীয়া বা 4-চকীয়া কিবা এগ্ৰিকালচাৰৰ লগত জড়িত কিবা যদি আপোনাৰ গাড়ী আছে, ধৰি লওক আপোনাৰ ট্ৰেক্টৰ হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে, যদি 3-চকীয়া বা 4-চকীয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে য়েছত দি দিব, টিক কৰি দিব, আৰু নতুবা আপুনি এই যি নো দেখা পাইছে ইয়াত আপোনালোকে টিক কৰিব যদি নাই। তো সেইটো আপোনালোকৰ নিজা ইচ্ছা অনুযায়ী আপোনালোকে দিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে যে আধাৰ ষ্টেটাছ। তো যদি আপোনালোকৰ আধাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, য়েছত দি দিব, আৰু যদি আপোনালোকৰ আধাৰ নাই তেনে ক্ষেত্ৰত নো দি দিব। মেক্সিমামৰে আধাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে য়েছত টিক কৰি দিব, ৰাইট চিন দি দিব। ৰাইট চিন দি আপোনালোকে হয়তো এইখন জাগাত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিও দিব পাৰে বা আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠিও দিব পাৰে। তাৰপিছত ইয়াত আহিছে এনি মেম্বাৰ হেজ KCC ক্ৰেডিট কাৰ্ড। পৰিয়ালৰ কোনো সদস্যৰ যদি KCC ক্ৰেডিট কাৰ্ড আছে, যদি কিষাণ ক্ৰেডিটৰ যদি কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে য়েছত ক্লিক কৰি দিব বা য়েছত টিক কৰি দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে নোট টিক কৰি দিব। তাৰপিছত ইয়াত আহিছে আধাৰ লিংক মোবাইল নম্বৰ। তো এইটো এটা ইম্পৰ্টেণ্ট কথা হয় যে আপোনাৰ আধাৰৰ লগত লিংক থকা যিটো মোবাইল নম্বৰ হয় সেইটো কিন্তু আপোনালোকে ইয়াত দিব লাগিব, ইয়াত লিখি দিব। তাৰপিছত আপোনালোকে কি কৰিব, যদি ইয়াত যে এইটো ওপৰৰ কণ্টিনিউৱেশ্যন হয় আপোনালোকে চাব পাৰে যে ইয়াত আপোনালোকে দিছে যে কিষাণ ক্ৰেডিট কাৰ্ড আছে নে নাই। তাৰপিছত অপশ্যনটো আপোনালোকে কৈছে ইফ য়েছ, যদি আছে মানে কিষাণ ক্ৰেডিট কাৰ্ড তেনে ক্ষেত্ৰত আপোনালোকে ক্ৰেডিটৰ সীমা কিমান আছে, কিমানলৈকে আপোনালোকে এই ক্ৰেডিটটো কৰিব পাৰে বা আপোনালোকে সুবিধাটো লাভ কৰিব পাৰে। যদি 25,000 হয় 25,000ত দিব, যদি 50,000 হয় 50,000 দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াত লিখাত একো প্ৰয়োজন নাই বা ইয়াত একো কৰাৰ প্ৰয়োজন নাই। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে যে জব কাৰ্ড ষ্টেটাছ। তো আপোনাৰ যদি জব কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি য়েছত টিক কৰি দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত নোট টিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে এনি মেম্বাৰ own a non agriculture enterprise registered with gov। তো যদি কোনোবা মেম্বাৰে নন এগ্ৰিকালচাৰ এণ্টাৰপ্ৰাইজৰ লগত ৰেজিষ্টাৰ্ড হৈ আছে চৰকাৰৰ লগত তেনে ক্ষেত্ৰত আপোনালোকে
ইয়েছত টিক কৰি দিব, যদি নাই তেনে ক্ষেত্ৰত নো টিক কৰি দিব। তো মেক্সিমামৰ এইটো নোৱে হ'ব। তো তাৰ পিছত যদি আপোনালোকৰ কিবা চৰকাৰী কিবা এণ্টাৰপ্ৰাইজৰ লগত যদি জড়িত হৈ আছে তেনে ক্ষেত্ৰত অভিয়াছলি আপোনালোকে এই আঁচনিৰ কাৰণে যোগ্য নহয়। সেয়ে আপোনালোকৰ যদি য়েছ দিয়ে হয়তো আপোনালোকৰ যি ঘৰৰ আবেদন হয় সেইটো কেঞ্চেল হ'ব পাৰে। আৰু যদি আপোনালোকে কোনো এইটোৰ লগত জড়িত নহয়, তেন্তে ৰেজিষ্টাৰ্ড নহয়, তেনে ক্ষেত্ৰত আপোনালোকে নোট টিক কৰি দিব। আৰু নৰ্মেলি মানুহে নোটে টিক কৰি আছে। তাৰপিছত ইয়াত এটা অপশ্যন দেখা পাইছে জব কাৰ্ড ষ্টেটাছৰ কণ্টিনিউৱেশ্যন। মই আপোনালোকক এনেকে গৈ আছো। জব কাৰ্ডৰ যি নাম্বাৰ হয় সেইটো কিন্তু আপোনালোকে এইটো বক্সত বা ইয়াত লিখি দিব। মই ছেট কৰা জেগাখিনিত লিখি দিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰিছে এনি মেম্বাৰ আৰ্নিং মোৰ দেন 15,000 পাৰ মান্থ। তো যদি কোনোবাই 15,000তকৈ বেছি ইনকাম কৰি আছে মাহিলী, তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত টিক কৰি দিব, আৰু যদি নাই কৰা নোট টিক কৰি দিব। তাৰপিছত ইয়াত আহিছে চাব পাৰে জেণ্ডাৰ। তো আপোনালোকে আপোনালোকৰ নিজা অনুযায়ী আপোনালোকে দি দিব। যদি পুৰুষ হয় মেলত ৰাইট চিন মাৰি দিব, যদি মহিলা হয় মহিলাত টিক কৰি দিব, ট্ৰান্সজেণ্ডাৰ হ'লে ট্ৰান্সজেণ্ডাৰত টিক কৰি দিব। তাৰপিছত ইয়াত কৈছে কি এনি মেম্বাৰ পেইং ইনকাম টেক্স। যদি কোনো মেম্বাৰে ইনকাম টেক্স পে' কৰি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছত টিক কৰি দিব, যদি নাই কৰা নোট টিক কৰি দিব। তো যদি আপোনালোকৰ ফেমিলি ইনকাম হাই হয় বা আপোনালোকৰ কোনোবা মেম্বাৰৰ যদি ইনকাম হাই হয় তেনে ক্ষেত্ৰত আপোনালোকে ইনকাম টেক্স দিব লাগিব। তো যদি আছে তাৰমানে আপোনালোকে ইনকাম বেছি কৰি আছে, ইয়েছত যদি টিক কৰে তাৰমানে আপোনালোকৰ ইনকামটো বহুত বেছি হৈ আছে। তো তেনে ক্ষেত্ৰত চৰকাৰী ঘৰ পোৱাৰ যোগ্য আপোনালোকে নহয়। তো যদি আপোনালোকৰ ইনকাম টেক্স পে' কৰিব লগা নহয় তেনে ক্ষেত্ৰত আপোনালোকে এই নো অপশ্যনত টিক কৰি। তাৰপিছত ইয়াত আহিছে ছ'চিয়েল কেটেগৰী। তো ছ'চিয়েল কেটেগৰী আপোনালোকে যদি SC হয় SC দিব, ST হ'লে ST টিক কৰি দিব, আৰু যদি আপোনালোকে আদাৰ্ছ অন্যান্য হয়, ধৰক OBC হওক বা জেনেৰেল হওক, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত আদাৰ্ছত টিক কৰি দিব। তাৰপিছত ইয়াত চাব পাৰে আপোনালোকে কৈছে কি যে এনি মেম্বাৰ পেইং প্ৰফেশ্যনেল টেক্স। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই কিবা প্ৰফেশ্যনেল টেক্স দিয়া আছে নেকি? যদি কিবা আপোনালোকে প্ৰফেশ্যনেল টেক্স দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত দিব, নতুবা নোট দিব। তো মেক্সিমামৰ নোৱে হয়, তো আপোনালোকে নোট টিক কৰি দিব। কাৰণ যদি আপোনালোকে ইয়েছ দিয়ে বহুত কেইটা ক্ষেত্ৰত আপোনালোকক মই কৈ আছো, সেইকাৰণে আপোনালোকে এটা এটা টপিক ভালকে মন দি শুনিব। যদি আপোনালোকে প্ৰফেশ্যনেল টেক্স দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ ইনকামটো বহুত হাই হ'ব লাগিব, তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰী ঘৰটো নাপায়। তো আপোনালোকে সেইকেইটা এই তথ্যকেইটা আপোনালোকে গোটেইকেইটা শুদ্ধকেই দিব লাগিব, আপোনালোকৰ যোনটো একচুৱেল হয়। তো যদি আপোনালোকে দিয়ে তেনে ক্ষেত্ৰত ইয়েছত টিক কৰি দিব, যদি আপোনালোকে নিদিয়ে তেনে ক্ষেত্ৰত নোট টিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে যে মেৰিটেল ষ্টেটাছ। তো আপুনি যদি বিবাহিত হয় তেনে ক্ষেত্ৰত মেৰিটত ইয়াত টিক কৰি দিব, যদি অবিবাহিত হয় আনমেৰিডত টিক কৰি দিব, যদি আপুনি বিধৱা হয় ইয়াত টিক কৰি দিব, আৰু যদি আপুনি ডিভোৰ্চ হয় মানে যদি আপোনাৰ বিবাহ বিচ্ছেদ হয় তেনে ক্ষেত্ৰত আপুনি ডিভোৰ্চত টিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে যে own 2.5 acre or more of irrigated land। আপোনাৰ পৰিয়ালৰ যদি 2.5 একৰ বা তাতোতকৈ জলসিঞ্চিত মাটিৰ অধিকাৰী হয়, আপুনি যদি ধৰি লওক এতিয়া যদি আপোনাৰ 2.5 একৰতকৈ বা 2.5 একৰ মাটি আছে য'ত আপোনালোকে জলসিঞ্চনৰ সুবিধা আছে, আপোনালোকে খেতি কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত টিক কৰি দিব, যদি আপোনালোকৰ নাই তেনে ক্ষেত্ৰত নোট টিক কৰি দিব। তাৰপিছত এইটো আপুনি চাব পাৰে যে নাম্বাৰ অফ ফেমিলি মেম্বাৰ্ছ ইনক্লুডিং হেড। তো যদি আপোনাৰ মুৰব্বীক লৈ, আপোনাৰ পৰিয়ালৰ মুৰব্বীক লৈ আপোনাৰ কিমানজন মেম্বাৰ আছে ঘৰত, তো সেইটো আপোনালোকে ইয়াত লিখি দিব। 4জন হ'লে 4জন, 5জন হ'লে 5জন, মানে আপোনাৰ ঘৰত টোটেল কিমান মেম্বাৰ্ছ আছে সেইটো আপোনালোকে লিখি দিব। তাৰপিছত ইয়াত আহিছে ইয়াত এটা অপশ্যন দিছে own 5 acre or more unirrigated land। তো ইয়াত আপোনালোকে চাব পাৰে যে 5 একৰ বা অধিক যদি আপোনাৰ আনইৰিগেটেড আছে, মানে য'ত জলসিঞ্চনৰ ব্যৱস্থা নাই, এনেকুৱা যদি মাটি আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত টিক কৰি দিব, যদি আপোনালোকৰ নাই তেনে ক্ষেত্ৰত নোট টিক কৰি দিব। তাৰপিছত ইয়াত আহিছে নাম্বাৰ অফ মেম্বাৰ্ছ হেভিং আধাৰ কাৰ্ড। তো ইয়াত আপোনালোকে চাব পাৰে
আধাৰ কাৰ্ড থকা সদস্যৰ সংখ্যা যে কিমানজন মেম্বাৰৰ আধাৰ কাৰ্ড আছে তো সেইটো আপোনালোকে ইয়াত লিখি দিব যদি 5 জনৰে আছে তেনেহলে 5 জন লিখি দিব যদি 4 জনৰ আছে 4 জন লিখি দিব তো এনেকে আপোনালোকে দি দিব তাৰ পিছত ইয়াত হৈছে কি যে দ্য বেনিফিচিয়াৰিজ ল্যান্ড স্ট্যাটাস তো হিতাধিকাৰীৰ মাটিৰ প্ৰকাৰ যদি নিজা মাটি আছে তেনেকে ওন ল্যান্ড দিব যদি মাটি নাই তেনেকে তো ভূমিহীন বুলি দি দিব বা ল্যান্ডলেছত দি দিব আৰু যদি টি গাৰ্ডেন লাইনছ হয় যদি চাহ বাগিচাৰ লাইনৰ মানুহ হয় তেনেকে তো আপোনালোকে টি গাৰ্ডেন লাইনছত ক্লিক কৰি দিব বা ক্লিক কৰি দিব তাৰ পিছত ইয়াত আহিছে আধাৰ লিংকড উইথ বেংক স্ট্যাটাস তো যদি আপোনাৰ যি আধাৰ হয় সেইটো যদি বেংকৰ লগত লিংক আছে তেনেকে তো টিএছত টিক কৰি দিব যদি নাই তেনেকে তো নট টিক কৰি দিব তাৰ পিছত ইয়াত আহিছে ওনাৰশিপ অফ হাউস তো আপোনালোকে ইয়াত চাব পাৰে যে ওনাৰশিপ অফ হাউস বিং সাৰ্ভেড তো জরিপ কৰা ঘৰৰ মালিকত্ব যদি আপোনাৰ ঘৰটো নিজা হয় তেনেকে তো টিএছত টিক কৰি দিব এই অনত টিক কৰি দিব বা নিজা ঘৰত টিক কৰি দিব তাৰপিছত যদি আপুনি ভাড়াতীয়া হয় ভাড়াত থাকে তেনেকে তো আপুনি রেন্টেড টিক কৰি দিব যদি টি গার্ডেন কোয়ার্টার হয় তেনেকে তো আপুনি টি গার্ডেন কোয়ার্টার টিক কৰি দিব তো আপুনি বৰ্তমান এতিয়া কোনটো ঘৰত আছে সেইটো আপুনি ইয়াত দিব লাগিব তাৰ পিছত ইয়াত আহিছে নাম্বাৰ অফ ৰুম প্লাস কিচেন তো কোঠাৰ সংখ্যা কিমান পাকঘৰক লৈ আপোনাৰ ঘৰৰ কেইটা কোঠা আছে সেইটো আপোনালোকে ইয়াত টিক লিখি দিব যে কিমানটা কোঠা আছে যদি পাকঘৰ আছে আৰু লগতে আপোনাৰ দুটা কোঠা আছে তেনে ক্ষেত্ৰত আপোনালোকে 3 বুলি দি দিব তো আপোনালোকৰ যিমানটা কোঠা আছে সেইটো আপোনালোকে দি দিব তাৰ পিছত ইয়াত আহিছে প্ৰিডমিনেন্ট মেটেৰিয়েল অফ ওয়ালস তো বেৰৰ প্ৰকাৰ কি ধৰণৰ বেৰ আপোনাৰ ঘৰত আছে যদি পকা বেৰ হয় তেনে ক্ষেত্ৰত পকা বুলি দিব কেঁচা হলে কাঁচা বুলি দিব আৰু টি গাৰ্ডেন কোয়াৰ্টাৰ হলে চাহ বাগিচাৰ কোয়াৰ্টাৰ হলে চাহ বাগিচাৰ কোয়াৰ্টাৰ বুলি দি দিব তাৰ পিছত ইয়াত আহিছে মেইন সোর্স অফ ইনকাম এটা ইনকামৰ সোর্সটো কি আপুনি ইয়াত চাব পাৰে যে মেইন সোর্স কি হ'ব যদি আপুনি খেতি বাড়িৰ লগত জড়িত আছে তেনেহলে লিখি দিব যদি আপুনি চাকৰি কৰে সার্ভিসত টিক কৰি দিব যদি আপুনি বিজনেস কৰে ব্যৱসায় টিক কৰি দিব যদি বেলেগ কিবা কৰে তেনেহলে আদার্সত টিক কৰি দিব তাৰ পিছত আপোনালোকে আৰু এটা অপশন দেখা পাইছে লেট্ৰিন ফেসিলিটি তো যদি আপোনালোকৰ যদি লেট্ৰিনৰ সুবিধা আছে তেনে ক্ষেত্ৰত ইয়েছত টিক কৰি দিব যদি নাই তেনে ক্ষেত্ৰত নট কৰি দিব তাৰপিছত একেবাৰে শেষত যোনটো আছে হাউস হোল্ড উইদাউট শেল্টাৰ তো যদি আপুনি একেবাৰে আশ্ৰয়হীন পৰিয়াল হয় যে আপুনি কতো থাকাৰ একো সুবিধা নাই অঘৰী টাইপৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত টিক কৰি দিব আৰু যদি নহয় একেবাৰে তেনেকুৱা অৱস্থা নহয় তেনে ক্ষেত্ৰত আপোনালোকে নট টিক কৰি দিব তো এইখিনি কৰি দিয়াৰ পিছত ডিক্লেৰেশ্যন পেজ আহিব তো ডিক্লেৰেশ্যন পেজত ইয়াত কৈছে কি যে I hereby provide my personal information to the surveyor which correct to my best of knowledge. I have not paid any money to be included for this survey. তো আপোনালোকে কি কৰিব লাগিব যে আপোনাৰ সিগনেচাৰ হয় সেইটো কিন্তু ইয়াত কৰিব লাগিব আপোনালোকে চাব পাৰিছে যে সিগনেচাৰ অফ দ্য বেনিফিচিয়াৰী মই যত মাৰ্ক কৰি দিছো ইয়াত আপোনাৰ সিগনেচাৰটো কৰিব লাগিব তাৰ পিছত ইয়াত ডেটটো আৰু ঠাইডোখৰৰ নাম দিব লাগিব তো এইখিনি দি দিয়াৰ পিছত একেবাৰে তলত যেটো আছে তো ইয়াত ক্লিয়াৰলি লিখা আছে যে ইয়াত কি হ'ব এতিয়া আপোনালোকে গম পাইছে যে জীৱিকা সখীসকলে কিন্তু আপোনালোকৰ সাৰ্ভে কৰি আছে তো সিহঁতেও ইয়াত এটা ডিক্লেৰেশ্যন দিব লাগিব তো ইয়াত হ'ব এই জীৱিকা সখীজনৰ নাম যে I Des hereby declare that I have entered all the information household inform as provided by তো ইয়াতো জীৱিকা সখীৰ নাম হ'ব কিন্তু ইয়াত বাই যোনটো হ'ব সেটা আপোনালোকে চাব পাৰে ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত যোনজন বেনিফিচিয়াৰী হয় তেখেতৰ নামটোহে হ'ব কিন্তু এটুলৈ অকমান এটা কনফিউজন এটা আছে যে কিছুমানে কিন্তু এই হয়তো এটো ভুল কৰিছে আপোনালোকে ভালকে যদি পঢ়ি চাই তেতিয়া গম পাব যে ইয়াত কি হ'ব তো এটো আপোনালোকে হেৰি কৰিব নালাগে আপোনালোকে ফিল আপ কৰিব নালাগে এটো জীৱিকা সখীক দিব জীৱিকা সখীয়ে কৰিব কিন্তু ইয়াত আপোনাৰ সিগনেচাৰটো কৰিবলৈ নাপাহৰিব আৰু বাকি এই যেটো পাৰ্ট হয় এই পাৰ্টটো কিন্তু যি জীৱিকা সখী আছে সিহঁতে ফিল আপ কৰিব তো আপোনালোকে এটো এন্ট্ৰি কৰিব নালাগে তো সেইটো জীৱিকা সখীহঁতে নিজে কৰি দিব বা যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে তো ইয়াত যোনজনে সাৰ্ভে কৰে তেখেতৰ নাম হ'ব লাগে আসলতে
আৰু ইয়াত এজ প্ৰভাইডেড বাই, তো ইয়াত যোনটো বাই দেখা পাইছে আপোনালোকে এই পাৰ্টটোত মই আকৌ মাৰ্ক কৰি দিছো, এই পাৰ্টটোত বেনিফিচিয়াৰীৰ নামটো হ'ব লাগে। তো আশা কৰো আপোনালোকক মই হেল্প কৰিব পাৰিলো, আৰু ভৱিষ্যতে এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ বা ঘৰৰ যে এপ্ৰিলৰ 3 তাৰিখৰ পৰা যিটো অন্বেষা পৰ্টেল অপেন হ'ব তাত কি কৰিব লাগিব সেইটো আপোনালোকক দেখুৱাম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় দেৱ।